চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকতগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ৰচেনা বেগম ওৰফে চালেহাৰ বৃহস্পতিবাৰে পুৱা হঠাৎ স্বাস্থ্য বেয়া হোৱাত ততাতৈয়াকৈ সোণাৰীৰ ৰজাপুখুৰী চিকিৎসালয়লৈ নি থকা অৱস্থাত বাটতে আকস্মিকভাৱে 51 বছৰ বয়সতে মৃত্যুক আকোৱালি ল'বলগীয়া হয়। তেখেত মথুৰাপুৰ মাজগাঁৱৰ জীয়াৰী আৰু বিবাহসূত্ৰে অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ৰফিকৰ সহধৰ্মিনী বৰ্তমান নিমনাগড়ৰ বাসিন্দা আছিল। মৃত্যুৰ সময়ত স্বামী, একমাত্ৰ পুত্ৰ সন্তান, বোৱাৰী, 2 নাতিক এই সংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুৰ বাতৰি অঞ্চলত বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধ লোক আহি মৃতকৰ সদগতি কামনা কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অঞ্চলটোৰ বিভিন্ন বিদ্যালয়, মছজিদ, জামাতৰ লগতে বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে সমবেদনা জনায়। ৰচেনা বেগম অঞ্চলটোৰ এগৰাকী সৰবৰাহী, হাঁহিমুখীয়া তথা অমায়িক ব্যক্তি আছিল। তেখেতৰ জানাজা ইকৰাণী কবৰস্থানত বৃহস্পতিবাৰে বিয়লি 4:30 বজাত সম্পন্ন কৰা হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।